মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 অথবা CMAAA 3.0 আবেদনৰ জাননী কিন্তু ইতিমধ্যে আহি পৰিছে, নোটিফিকেশনটো ইতিমধ্যে আহি পৰিছে। গতিকে আপোনালোকে এই আঁচনিৰ বাবে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব বা কেনেকৈ আবেদন কৰিব লাগিব, লগতে এই এখন আঁচনিৰ বাবে আবেদন কৰিবলৈ হলে আপোনালোকৰ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। যদি আপুনি ভাবি আছে যে আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত আবেদন কৰিব বা এই আঁচনিৰ জৰিয়তে যি সুবিধা দিয়া হয় 2 লাখ আৰু 5 লাখৰ সুবিধা দিয়া হয়, আপোনালোকে যদি এই সুবিধাটো ল'ব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। তেনেক্ষেত্ৰত আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে নিশ্চয়কৈ জানিব পাৰিব এই আঁচনিৰ বাবে আবেদন কৰিবলৈ আপোনালোকৰ কি কি নথিপত্ৰ বা কেতিয়াৰ পৰা আবেদন, সকলো বিষয়বস্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। আৰু এইখিনিতে আপোনালোকলৈ আৰু এটা সুখবৰ লৈ আহিছোঁ। বৰ্তমান সময়ত আপোনালোকে যে চৰকাৰী আঁচনি নহয়, ইয়াৰ উপৰিও কিন্তু বৰ্তমান সময়ত ঘৰত বহি আপোনালোকে প্ৰতিদিনে পাৰ্ট টাইম জব কৰি প্ৰত্যেক দিনে আপোনালোকে যদি বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে মাহিলী 30ৰ পৰা 40,000 টকা এটা ইনকাম কৰিব পাৰিব। মই আপোনালোকক গ্যাৰান্টি দি কৈছোঁ, এনেকুৱা কি মই নিজে ইনকাম কৰিছোঁ আৰু মোৰ ইনকাম প্ৰুফটো প্ৰথমতে আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত আপোনালোকে যদি ইনকাম কৰিব বিচাৰে কেনেকৈ কৰিব পাৰিব সেয়া মই আপোনালোকক জনাম। তো প্ৰথমতে মোৰ ইনকাম প্ৰুফটো দেখুৱাই আছোঁ যদি আপোনালোকে ঘৰত বহি ইনকাম কৰিব বিচাৰে। প্ৰথমতে মোৰ ইনকাম প্ৰুফটো দেখুৱাইছোঁ, মই ট্ৰানজেকশ্যন অপশ্যনত ক্লিক কৰিলোঁ। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক উইথড্ৰল অপশ্যনত ইয়াতে চাওক কিমান টকা উইথড্ৰ কৰিছোঁ, 43,169 টকা মই উইথড্ৰ কৰিছিলোঁ। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। ইয়াতে মই মোৰ ইমেইলত আহি গৈছোঁ, ইমেইলত আহি আপোনালোকক দেখুৱাইছোঁ। ইমেইলটো মই অ'পেন কৰি ইয়াতে চাওক মই অ'পেন কৰিলোঁ। ইয়াতে চাওক যোৱাকালি কিন্তু মোৰ 43,169 টকা একাউণ্টত ক্ৰেডিট হৈছিল, আপোনালোকে নিশ্চয় দেখিবলৈ পালে। তো এইটো এটা ছ'চিয়েল মিডিয়া এপ যেনেকৈ ফেচবুক, ইউটিউব, ঠিক এনেকুৱা ধৰণৰ এপ। আৰু ইয়াতে কিন্তু আপোনালোকে ইজিলি 100% ফ্ৰীত ইনকাম কৰিব পাৰিব। আৰু মাত্ৰ এক মাহতে কিন্তু মই 43,169 টকা ইনকাম কৰিছোঁ। নিশ্চয়কৈ মোৰ ইনকাম প্ৰুফটো দেখা পালে। এতিয়া আপুনি যদি ভাবে যে আপুনিও এনেকুৱাকৈ ইনকাম কৰিব, তেনেক্ষেত্ৰত ইয়াতে আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে মই অলৰেডি এটা ভিডিঅ' বনাই ৰাখিছোঁ যোৱা কিছুদিন আগতে, আৰু সেই ভিডিঅ' লিংক মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাৰ পৰা ভিডিঅ'টো চাই ৰেজিষ্ট্ৰেশ্যন কৰক। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত ভেৰিফাই হোৱাৰ পিছত কিন্তু আপুনিও নিজেও ইনকাম কৰা আৰম্ভ কৰিব পাৰিব। গতিকে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত সেই ভিডিঅ'ৰ লিংক মই দি ৰাখিছোঁ, তাৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ইনকাম কৰা আৰম্ভ কৰিব পাৰে। যেনক এতিয়া মূল বিষয়বস্তুলৈ আগবাঢ়িছোঁ। প্ৰথমতে আপোনালোকক চৰকাৰৰ তৰফৰ পৰা যিখন নেকি নটিফিকেশ্যন ইতিমধ্যে আহি পৰিছে, এই নটিফিকেশ্যনটো দেখুৱাই আছোঁ। তাৰপিছত মই আপোনালোকক জনাম যে কোনটো ডেটৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব বা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেয়া মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মই আপোনালোকক দেখুৱাইছোঁ, মই কিন্তু অলৰেডি আপোনাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 যিটো নেকি পৰ্টেল, সেই পৰ্টেলটো অ'পেন কৰিছোঁ। আপোনালোকে হয়তো ভাবিব পাৰে যে ইয়াতে 2.0 কি হৈ আছে। মই আপোনালোকক এটা কথা প্ৰথমতে জনাই দিব বিচাৰোঁ, এই যিটো পৰ্টেল আছে এই পৰ্টেলটোতো 1ত এপ্লাই হৈছিল, 2 এপ্লাই হৈছে আৰু 3 যিটো এপ্লাই সেই এপ্লাইও আৰম্ভ হ'ব। মই আপোনালোকক নটিফিকেশ্যনটো জনাম। তাৰ আগতে মই আপোনালোকক আৰু এটা কথা এইখিনিতে মনত পেলাই দিব বিচাৰোঁ, আপোনালোকে সকলোৱে ফাৰ্ষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। অ'কে, কিয়নো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকে আপডেটসমূহ পাই থাকিব। এতিয়া 3.0 যিখন নেকি জাননী বা নটিফিকেশ্যন সেইটো ক'ত আহিছে, কেনেকৈ আহিছে সেইটো মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকক দেখিবলৈ পাইছে, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এখন নটিফিকেশ্যন কিন্তু এনেকুৱাকৈ মানে স্ক্ৰল হৈ আছে। ইয়াতে দেখিবলৈ পাইছে ইম্পৰ্টেণ্ট নটিচ ফৰ CMAAA 3.0 এপ্লিকেণ্ট, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এতিয়া এই যে এপ্লিকেণ্ট নটিফিকেশ্যন দেখিবলৈ পাইছে, ইয়াতে কিন্তু আপোনালোকে যেতিয়া ক্লিক কৰিব, ইয়াতে ক্লিক কৰাৰ পিছত আকৌ মানে এনেকুৱাকৈ আহি যায়, মানে বৰ্তমান ইয়াৰ যি কাম সেইটো কিন্তু এতিয়াও হোৱা নাই। এতিয়া মই আপোনালোকক কিয় এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ সেয়া মই আপোনালোকক বুজাই দি আছোঁ। যোৱা কিছুদিন আগতে, আজিৰ পৰা এসপ্তাহমান আগতে কি হৈছিল, এই পৰ্টেলটোত ইয়াতে আৰু এটা নটিফিকেশ্যন আহিছিল য'ত নেকি উল্লেখ আছিল যে 11 মাৰ্চৰ পৰা CMAA 3.0 বাবে ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব। অ'কে, তো সেই অপশ্যনটো কিন্তু ইয়াৰ পৰা গুচাই দিছে। ইয়াতে আছিল, বৰ্তমান এই অপশ্যনটো নাই। এতিয়া মাত্ৰ নটিফিকেশ্যন যিটো এপ্লিকেণ্ট নটিফিকেশ্যন এই অপশ্যনটো ইয়াতে দেখিবলৈ হৈছে, মই আপোনালোকক দেখুৱালোঁ। এতিয়া মূল বিষয়টো হ'ল, যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত আবেদন কৰিব বুলি ভাবি আছে, তেনেক্ষেত্ৰত আপোনালোকে ফাৰ্ষ্ট অফ অল মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। অ'কে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে কি হ'ব, যেতিয়া নেকি আকৌ এই আঁচনিৰ বাবে অনলাইন যোগে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, তেতিয়া আপোনালোকে লগে লগে জানিব পাৰিব যে হয় এই চেনেলটো মানে এই আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, যিহেতু মই আপোনালোকক সকলোৰ আগতে মোৰ এই চেনেলটোৰ জৰিয়তে ভিডিঅ'সমূহ লৈ আহি থাকোঁ। তো আপোনালোকে ফটাফট সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ' চাইছে বা কমেণ্টত জনাব। এতিয়া কথা হ'ল, মই আপোনালোকক দেখুৱাইছিলোঁ ইয়াতে ক্লিক কৰিলে কিন্তু কোনো ধৰণৰ কাম নহয়, মানে
ৰিফ্ৰেছ হৈ আকৌ আগৰ পেজলৈ গুচি আহে এতিয়া আৰু বৰ্তমান কৰিবলগীয়া একোৱে নাই বাট আপোনালোকে কিন্তু অনাগত কিছুদিনৰ ভিতৰতে অহা কিছুদিনৰ ভিতৰতে আকৌ এই যে 3.0 ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব গতিকে আপোনালোকে চেনেলটো মাৰ্ভিউছ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া আপোনালোকে ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থাকিব ইয়াৰ লগতে চাওক আপোনালোকে যদি এই আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে তাৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ কিছুমান নথিপত্ৰৰ প্ৰয়োজন হয় কি নথিপত্ৰৰ প্ৰয়োজন হ'ব হেয়া মই আপোনালোকক দেখুৱাই আছো আৰু 1ত বা 2ত যিসমূহ নেকি ৰেজিষ্ট্ৰেশ্যন কৰাইছিল সেই সময়ত কি নথিপত্ৰৰ প্ৰয়োজন হৈছিল হে মই দেখুৱাই আছো তাৰ পিছত বাকি কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি ল'ব চেষ্টা কৰিম এতিয়া আপোনালোকে ভালকৈ চাই লওক যে আপোনালোকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 ত আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনাৰ কি নথিপত্ৰ প্ৰয়োজন হ'ব ঠিক আছে এইকেইটা নথিপত্ৰ আপোনালোকে আগতীয়াকৈ ৰেডি কৰি ৰাখিব পাৰে যদি আপোনালোকৰ এই আঁচনিৰ বাবে আবেদন কৰিবলৈ ইচ্ছা আছে তো ইয়াতে আপোনালোকে দেখিব পাইছে প্ৰথমতে আইডেন্টি প্ৰুফ এতিয়া এই আইডেন্টি প্ৰুফত আপোনালোকৰ চাওক কি প্ৰয়োজন হ'ব আপোনালোকে আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব ভোটাৰ আইডি ব্যৱহাৰ কৰিব পাৰিব বা পেন কাৰ্ডো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব ওকে তো আইডেন্টি প্ৰুফত আপোনালোকে যিকোনো এটা আইডেন্টি প্ৰুফ হিচাপে দিব লাগিব এতিয়া হৈছে এড্ৰেছ প্ৰুফ অফ দা এপ্লিকেণ্ট এতিয়া আপোনাৰ এড্ৰেছ প্ৰুফ লাগিব 2 নম্বৰত এতিয়া এই যে এড্ৰেছ প্ৰুফটো সেম আপোনালোকে ভোটাৰ আইডি বা আপোনালোকে আধাৰ কাৰ্ড বা বেংক পাছবুক এনেকুৱা ধৰণৰ ইয়াতে বাই ডিফল্ট অপচন আহে আপোনালোকে যিকোনো এটা সিলেক্ট কৰিব লাগিব আৰু হেয়া আপোনালোকে আপলোড কৰিব লাগিব দেন আই গৈছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দেখি লৈছে এডুকেশ্যন কোৱালিফিকেশ্যন এতিয়া চাওক বৰ্তমান 1 আৰু 2 যেটো এডুকেশ্যন কোৱালিফিকেশ্যন আছিল মিনিমাম আছিল 10 পাস ওকে তো গতিকে আপোনালোকে ইয়াতে মেট্ৰিক পাছৰ সাৰ্টিফিকেট দিব লাগিব এতিয়া বহুতৰ মনত কনফিউজন বা কোৱেশ্চন আছে যে 10 পাস নকৰিলে অৰ্থাৎ মেট্ৰিক পাস নকৰিলে ইয়াৰ বাবে আবেদন কৰিব পাৰিম নে নাই বৰ্তমানলৈকে যে আবেদন প্ৰক্ৰিয়া চলি আছিল এতিয়ালৈকে কিন্তু 10 পাস মিনিমাম কোৱালিফিকেশ্যন আছিল এডুকেশ্যন কোৱালিফিকেশ্যন গতিকে আপোনালোকে মেট্ৰিক পাস নকৰিলে হয়তো এই আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব ওকে তো এতিয়া 3.0 যেতে নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া হে ফাইনাল নোটিছটো আহিব বা ফাইনাল ক'ব পৰা যাব বাট মই আপোনালোকক এতিয়া ফাইনাল ক'ব পাৰো আপোনালোকে মেট্ৰিক পাস নকৰিলে এই আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব ওকে দেন আহি গ'ল এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এই যেটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এটো বহুতেই নাজানে এটো কিন্তু আপোনালোকে যেতে নেকি চৰকাৰী আঁচনিৰ বাবে এপ্লাই কৰিব লাগে সৰি যেতে নেকি চৰকাৰী আপুনি চাকৰিৰ বাবে এপ্লাই কৰিব সেই সময়তো প্ৰয়োজন হয় এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড ঠিক আছে যদি আপোনালোকে এই কাৰ্ডৰ বিষয়ে নাজানে বা এই কাৰ্ডটো কেনেকৈ বনাব পাৰি সেই বিষয়ে যদি নাজানে তেনে ক্ষেত্ৰত আপোনালোকে কমেন্টত জনাই দিলে মই নেক্সট ভিডিঅ'সমূহত দেখুৱাই থাকিম যে আপোনালোকে কোনটো ডকুমেন্টস কেনেকৈ আপোনালোকে ৰেডি কৰিব লাগিব বাকি কেইটা ডকুমেন্টস আপোনালোকে অতি সহজতে সকলোৱে লাভ কৰিব বাট এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড যেটো আছে এটো কিন্তু আপোনালোকে বৰ্তমান সময়ত অতি সহজতে লাভ কৰিব জাস্ট আপোনালোকৰ আধাৰ কাৰ্ডখন থাকিব লাগিব আৰু আপোনাৰ মেট্ৰিক পাস বা হায়াৰ সেকেন্ডাৰী পাস যেসমূহ ডকুমেন্টস আছে বা সাৰ্টিফিকেট আছে সেইসমূহ আপোনাৰ প্ৰয়োজন হ'ব ইয়াৰ বাবে কেনেকৈ অনলাইন যোগে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি সেই বিষয়ে মই ভিডিঅ লৈ আহিম আপোনালোকে একো টেনচন কৰিব নালাগে আপোনালোকে মোৰ ভিডিঅ চাই অতি সহজতে এই সাৰ্টিফিকেটখনো পৰাই ল'ব পাৰিব বাট আপোনালোকে মাৰ্ভিউ সকলো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে তো আপোনালোকে হেল্পফুল ভিডিঅ'সমূহ পাই থাকিব তাৰ পিছত দেখিব লৈছে বেংকৰ পাছবুক বা কেনসেল চেক আপোনালোকে যিকোনো আপলোড কৰিব লাগিব দেন পান কাৰ্ড আপোনালোকৰ নিশ্চয় আছে তো মই যিকেইটা ডকুমেন্টছৰ কথা ক'লো এইকেইটা ডকুমেন্টছ ৰেডি কৰি ৰাখিব আৰু আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ সাৰ্টিফিকেটৰ বিষয়ে যদি নাজানে তেনে ক্ষেত্ৰত কমেন্টত জনালে মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ওকে তো এতিয়া ডকুমেন্টছ কি লাগিব নিশ্চয় জানিব পাৰিলে আপোনালোকে হয়তো ভাবি আছে এতিয়া ইয়াৰ বাবে কেতিয়াৰ পৰা ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব আপোনালোকে সকলোৱে ভালকৈ এটা কথা সকলোৱে জানে প্ৰত্যেকজন অসমৰ ব্যক্তিয়ে জানে যে আমাৰ অসমত কিন্তু বিধানসভা নিৰ্বাচন সমাগত এই বিষয়টো আপোনালোকে সকলোৱে জানে এতিয়া কথা হ'ল বিধানসভা নিৰ্বাচনৰ ডেট অতি শীঘ্ৰে আহি আছে অৰ্থাৎ হয়তো 15 মাৰ্চৰ দিনাখন বা 15 মাৰ্চৰ পৰা অধিসূচনা জাৰি কৰিব পাৰে বা 20 মাৰ্চৰ পৰা অধিসূচনা জাৰি কৰিব আৰু অধিসূচনা জাৰি কৰাৰ 20-25 দিনৰ ভিতৰত কিন্তু আকৌ কি হ'ব ভোট প্ৰদান কৰা হ'ব অৰ্থাৎ নিৰ্বাচন হ'ব এতিয়া যেহেতু নিৰ্বাচন অনাগত দিনত নিৰ্বাচন হ'ব গৈছে আগন্তুক দিনত নিৰ্বাচন হ'ব নিৰ্বাচন সমাগত সেইভাবে এই যি চৰকাৰী আঁচনিৰ নটিফিকেশন কিছুদিন আগতে দিছিল যে 11 মাৰ্চৰ পৰা আবেদন হ'ব কিন্তু সেই ডেটটো চেঞ্জ কৰিছে অৰ্থাৎ এই যেটো অপচন আছিল সেই অপচনটো এতিয়া আতৰাই দিলে ওয়েবসাইটৰ পৰা আপোনালোকে দেখিবলৈ পালে ওয়েবসাইটৰ পৰা আতৰাই দিলে এই কাৰণতে এই ওয়েবসাইটৰ পৰা আতৰাই দিছে কিয়নো যেতে নেকি ভোটৰ অধিসূচনা জাৰি হয় সেই সময়ত কিন্তু চৰকাৰ কোনো ধৰণৰ নতুন আঁচনি ঘোষণা কৰিব নোৱাৰিব বা নতুন কোনো আঁচনি দিব নোৱাৰিব বা কোনো আঁচনি টকাও দিব নোৱাৰে সেইহে এই যেটো পোৰ্টেলৰ পৰা গুচাই দিলে আপোনালোকে দেখিবলৈ পাইছে এটো
ঘোষাই দিছে এতিয়া কথা হ'ল যেতিয়া নেকি নিৰ্বাচন সম্পূৰ্ণ হ'ব নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পিছত যেতিয়া নেকি চৰকাৰ গঠন কৰিব আপোনাৰ যিকোনো বিজেপি কৰক বা কংগ্ৰেছৰ চৰকাৰ গঠন নকৰক কিয় যেতিয়া নেকি চৰকাৰ গঠন কৰিব তাৰপিছত আকৌ এই পৰ্টেলটো মুকলি কৰি দিয়া হ'ব অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যনৰ বাবে মুকলি কৰি দিয়া হ'ব অলৰেডি টু পৰ্টেল এতিয়া ওপেন হৈ আছে বাট যেতিয়া নেকি 3.0 বাবে ৰেজিষ্ট্ৰেশ্যন হ'ব সেই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া তেতিয়া আপোনালোকে জানিব পাৰিব এতিয়া আপোনালোকে কি কৰিব আপোনালোকে সকলোৱে ফটাফট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক কিয়নো আপোনালোকক মই সকলোৰ আগতে জনাম যে যেতিয়া নেকি অনলাইন যোগে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ সকলোৰ আগতে দেখাই দিম হে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু কমেন্টত জনাবলৈ পাহৰি নাযাব ওকে তো আপোনালোকে যদি এই আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে মই যিকেইটা ডকুমেণ্টছৰ কথা ক'লো আপোনালোকে এইকেইটা ডকুমেণ্টছ ৰেডি কৰিব লগতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব